নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় অৰ্থাৎ হৰণ পদ্ধতিৰে সংখ্যা এটাৰ কেনেকৈ আমি বৰ্গমূল উলিয়াম মই তোমালোকক বুজাই দিম। চোৱা, ধৰি লোৱা তুমি 625 ইয়াৰ আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তেতিয়া তুমি এই ফালৰ পৰা অৰ্থাৎ ৰাইট সাইডৰ পৰা সোঁফালৰ পৰা তুমি জোৰ কৰি ল'বা। এনেকৈ 5 আৰু 2 এজোৰ, ইয়াতে 6 আছে অকল, গতিকে 6ক আমি এটাটোকে আমি জোৰ বুলি ধৰি ল'লো। এতিয়া তুমি 6ত বাৰ দিবা। কি দিবা? এনেকুৱা এটা তুমি বৰ্গ সংখ্যা লোৱা যিটো বৰ্গ সংখ্যা ছতকৈ সৰু। চোৱা, 1 into 1 1 পাবা, 2 into 2 কি পাবা 4, 3 into 3 9। এতিয়া চোৱা, আমি এনেকুৱা এটা বৰ্গ সংখ্যা ল'ম যিটো বৰ্গ সংখ্যা 6তকৈ কি হ'ব লাগিব? সৰু। একটো ল'ব নোৱাৰোঁ আমি, বেছি সৰু। নেক্সট চোৱা 4, তাৰপিছত এইটো 9, আমি 9 ল'ব নোৱাৰোঁ, 9টো 6তকৈ ডাঙৰ। গতিকে আমি কি ল'ম? 4। 4 আমি কেনেকৈ পাওঁ? 2 পূৰণ 2। গতিকে ইয়াতো তুমি 2 দিবা আৰু ইয়াতো 2 পূৰণ 2 4। ভালো বুজি? এতিয়া তুমি ইয়াতে 4 লিখিলা, এইটো মাইনাছ কৰিবা, মাইনাছ কৰা, কি থাকিব? এইটো 2। আৰু বৰ্গমূলৰ ক্ষেত্ৰত তুমি জোৰ হিচাপে নমাই আনিবা 2 5। এতিয়া তোমাৰ নেক্সট কাম হ'ব, এই 2টোক তুমি দুগুণ কৰা, 2 দি পূৰণ দিয়া, কি হ'ব? 4। এতিয়া তুমি ইয়াতে এটা সংখ্যা দিবা আৰু ইয়াতো এটা দিবা। চাবা, ইয়াতে যদি আমি 4 দিওঁ, ধৰি লোৱা ইয়াতে আমি 4 দিলোঁ, 4, ইয়াতো 4 দিম। এতিয়া নেক্সট কৰিবা 44 into 4। এই সংখ্যাটোক এই 4টোৰে তুমি পূৰণ দিবা। পূৰণ ফলটো কি হ'ব লাগিব? এই সংখ্যাটোৰ সমান নাইবা ইয়াতকৈ সৰু। এইটো চোৱা কিমান? 6 1, এইটো পালোঁ। গতিকে এইটো চাওঁ, আৰু এটা আমি এইবাৰ 5 লৈ চাওঁ। ইয়াতে তুমি এইবাৰ 5 লোৱা, 5 আৰু ইয়াতো 5, তেতিয়া কি হ'ব? 45 into 5। গতিকে কিমান হ'ব? 5 2 বাকী 2 22। গতিকে আমি 5 ল'ব লাগিব, এইটো আমাৰ সৰু হ'ব। গতিকে ইয়াতে আমি ল'ম 5, ইয়াতে 5 ল'লে আমাৰ মিলি যায়, এইটো 5। ভালো বুজি? আমি এইটো ল'ব নালাগে, আমাৰ সম্পূৰ্ণ মিলি গৈছে। গতিকে কি হ'ব? 2 2 2 5 0 ভালো। এতেকে 6 2 5 6 2 5 বৰ্গমূল 25 হৈ গ'ল। আৰু এটা মই বুজাই দিওঁ। নেক্সট এটা আৰু মই বুজাই দিছোঁ। চোৱা, 86 49
এইটো চোৱা এইফালৰ পৰা জোৰ কৰিবা এতিয়া আমাৰ আছে চোৱা 86 গতিকে তুমি বৰ্গ সংখ্যা তুমি কি ল'ব পাৰিবা এইবাৰ 9 into 9 81 60 86 তকৈ সৰু গতিকে আমি এইবাৰ 9 ইয়াতে তুমি 9 into কৰিলে পাবা ইয়াতে 81 মাইনাছ কৰিবা কি থাকিব ইয়াতে তোমাৰ 5 আৰু এইটো জোৰ হিচাপে নমাই আনিবা এতিয়া নেক্সট স্টেপত কৰিবা তুমি কি ইয়াক দুগুণ কৰা 9 into 2 18 পালা এতিয়া তুমি ইয়াতে এটা নাম্বাৰ দিবা আৰু ইয়াতো এটা নাম্বাৰ দিব লাগিব আমি নাম্বাৰটো লওঁ এবাৰ চোৱা ইয়াতে তোমাৰ 9 আছে গতিকে ইয়াতে যদি আমি 3 লওঁ ইয়াতো 3 দিলোঁ ইয়াতো 3 এতিয়া তুমি 183 into 3 এইটো হ'ব 9 আৰু এইটো হ'ব মিলি গৈছে চোৱা সম্পূৰ্ণ মিলি গৈছে এইটো মাইনাছ কৰিবা এইটো 0 পালা বুজি এতিয়া আমি লিখিব পাৰিম এটাকে বৰ্গমূল 8649 ইকুৱেল হ'ব 93 পাবা বুজি পালা নিশ্চয় থেংক ইউ বাই বাই